আমাৰ মাজৰ পৰা যেনেকৈ জুবিন দা আজি গুচি গ'ল, যেন অসমত আজি এটা ডাঙৰ ভূমিকম্পহে হৈছে। এই ভূমিকম্পত মানে গোটেই অসমবাসী ৰাইজ মানে কি কম আৰু গোটেই মানে খবৰ ভাষা নোহোৱা হৈ গৈছে। এনেকুৱা ভূমিকম্প দি গ'ল আজি জুবিন দাই, যিজন ব্যক্তিয়ে নেকি 60,000তকৈ ওপৰত মানে কণ্ঠদান দি গ'ল। তেখেতৰ মানে আমি ভাবিব পৰা নাই তেখেত যে আমাৰ মাজত নাই। এতিয়াও ভাবি আছো কিবাকৈ যেন তেওঁ ঘূৰি আহক আমাৰ মাজলৈ, এনেকুৱা এটা অনুভৱ হৈ আছে। তেওঁ মানে ক'ব নোৱাৰি আৰু জুবিন গাৰ্গে আমাৰ মাজৰ পৰা যেনেকৈ গুচি গ'ল, বহুত কাষৰ পৰা পাইছিলো তেওঁক, বহুত কাষৰ পৰা গাত ধৰি ধৰি কথা পাতিছিলো এটা সময়ত। মানে খুব দুখ লাগিছে আজি। সেই দুখত মানে এই অঞ্চলবাসী আমাৰ ব্যৱসায়িক সন্থা যিখিনি আছে ইয়াতে এমছৰ ওচৰৰ নিচেই কাষতে থকা, আমি সকলোৱে মানে থাকিব পৰা নাই। গতিকে থাকিব নোৱাৰি আমি এক অনুষ্ঠান কৰিলো। আমি ছাৰক মাতিলো, ভাৰপ্ৰাপ্ত বিষয়া আমাৰ চাংচাৰী আৰক্ষীৰ, তেখেতক মাতি আমি যিটো মানে শ্ৰদ্ধাঞ্জলি দিছো, যদিও তেখেত আমাৰ মাজতে আছে যেন লাগি আছে, সেনেকুৱা এটা ভাৱ হৈ আছে। তেখেতে যাতে কি কম আৰু তেখেতৰ কবৰ ভাষা নাই। তেখেতে অসমক বহুত দি গ'ল, আমি এতিয়া কি দিব পাৰো তেখেতক, সেইটোহে আমাৰ চিন্তা। আজি খবৰটো শুনি বহুত মৰ্মাহত হৈছো। আমাৰ মানে আচলতে কি কম, মানে এনেকুৱা লাগিছে যেন মানে কি কৰো কি নকৰো আমাৰ এনেকুৱা লাগিছে। তো সেইকাৰণে আমি ইয়াৰে যুৱ মানে একেলগে লগ লাগি কেনে জুবিন দাৰ মানে শ্ৰদ্ধাঞ্জলি মানে আয়োজন কৰিলো। সহ্য কৰিব নোৱাৰা এই অনুষ্ঠানটো আচলতে কোনে ৰূপায়ণ কৰিছে? আমি সকলোৱে লগ লাগি ৰূপায়ণ কৰিলো, স্থানীয় যুৱকজনে লগ লাগি ৰূপায়ণ কৰিলো। হয়, তেখেতকো আমি মাতিলো। তাৰপিছত আৰু ওচৰৰে আমাৰ গামবুঢ়া কেইজনকো মাতিলো, আৰু বিশিষ্ট আমি কেইজনমান আমাৰ হেৰিকো মাতিলো। মাতি কেনে এনেকুৱা আমি প্ৰগ্ৰেমটো কৰি দিলো। আৰু ব্যৱসায় খিনি আৰু মানে আৰু আপোনাৰ সকলোৱে বহুত দুখ পাইছে। আজি হঠাতে আমাৰ অসমৰ এটা বিৰাট ডাঙৰ সম্পদ তেখেতক আমি হেৰুৱাই আমি মানে বহুত মৰ্মাহত হৈছো। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।